নমস্কাৰ স্বাগতম জনাইছোঁ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আকৌ এটা আপোনালোকৰ মাজলৈ ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, নৱোদয় বিদ্যালয়ৰ ফালৰ পৰা যিখিনি নতুনকৈ পোষ্ট মুকলি কৰা হৈছিল, যদি আপোনালোকে সেই পোষ্টবিলাকত এপ্লাই কৰিব পৰা নাই, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছিল, তো লাষ্ট ডেট আহি গ'ল। তো লাষ্ট ডেট এতিয়া আপোনালোকৰ এপ্লাই কৰা লাষ্ট ডেট আপোনালোকৰ এতিয়া বঢ়াই দিছে। 13 এপ্ৰিললৈকে আপোনালোকে এই পদবিলাকত এপ্লাই কৰা লাষ্ট ডেট আছিল, আৰু এতিয়া এই পদবিলাকৰ লাষ্ট ডেট বঢ়াই দিছে। তো এখন আজি যোৱাকালি এখন ইম্পৰ্টেণ্ট নটিছ আহিছে। তো নটিছখনত আপোনালোকক কি উল্লেখ কৰিছে, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। লগতে এই পোষ্টবিলাকৰ বিষয়ে গোটেই ডিটেইলছবিলাক আপোনালোকক আজিৰ ভিডিঅ'টোত জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। তাৰ আগতে ফ্ৰেণ্ডছ, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেন্তে বলক ফ্ৰেণ্ড, ভিডিঅ'টো আৰম্ভ কৰোঁ। নৱোদয় বিদ্যালয় সমিতিৰ পৰা ভালেখিনি নতুন পোষ্ট মুকলি কৰা হৈছিল। নন টেন্সিঙৰ কাৰণে এই পোষ্টখিনি মুকলি কৰা হৈছিল, আৰু ইয়াত টোটেল পোষ্ট আছিল ফ্ৰেণ্ডছ 1377টা নতুনকৈ পোষ্ট আছিল। আৰু ইয়াত যিটো পোষ্ট আছিল, সেই পোষ্টবিলাকৰ এপ্লাই কৰা লাষ্ট ডেট আছিল 13 এপ্ৰিল, কিন্তু এতিয়া এই পোষ্টবিলাকৰ লাষ্ট ডেটটো বঢ়াই দিয়া আছে। এতিয়া আপোনালোকে এই পোষ্টবিলাকত 7 মে'লৈকে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত যিটো পোষ্ট নেম, সেই পোষ্টটোৰ নামটোৱে হ'ল ভেৰিয়াছ নন টেন্সিং পোষ্ট হয়। আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে এই পদবিলাকত অনলাইনৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত যদি আপোনালোকে চাবলৈ যাওঁ, ইয়াত বিভিন্ন পোষ্ট আছে। তো আপোনালোকে ইয়াত দেখিবলৈ পাইছে ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে প্ৰায় 121টা পোষ্ট আছে। এছিষ্টেণ্ট ছেকশ্যনৰ অফিচাৰৰ কাৰণে প্ৰায় 5টা পোষ্ট আছে। এডাল্ট এছিষ্টেণ্টৰ কাৰণে 12টা পোষ্ট আছে। জুনিয়ৰ ট্ৰেন্সলেশ্যন অফিচাৰৰ কাৰণে 4টা পোষ্ট। লিগেল এছিষ্টেণ্টৰ কাৰণে 1টা পোষ্ট আছে। ষ্টেনোগ্ৰাফাৰৰ কাৰণে 23টা পোষ্ট আছে। কম্পিউটাৰ অপাৰেটৰৰ কাৰণে 2টা পোষ্ট। চাৰ্টেনিং ছুপাৰভাইজাৰৰ কাৰণে 78টা পোষ্ট। জুনিয়ৰ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্টৰ কাৰণে আছে 381টা পোষ্ট। ইলেক্ট্ৰিচিয়ান কেম্প প্লাম্বাৰৰ কাৰণে আছে 128টা পোষ্ট। লেব এটেণ্ডেণ্টৰ কাৰণে আছে 161টা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাব। আৰু মেছ হেল্পাৰৰ কাৰণে 432টা। মাল্টিটাস্কিঙৰ কাৰণে প্ৰায় আপোনালোকৰ 19টা পোষ্ট আছে। আৰু ফ্ৰেণ্ডছ, ইয়াত আপোনালোকে টোটেল পোষ্ট চাবলৈ গ'লে ইয়াত 1377টা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাব। আৰু ইয়াত যিটো পোষ্ট আছিলে, পোষ্ট ৱাইজ আপোনালোকৰ এজ লিমিট আপোনালোকক দিয়া হৈছে। আপোনালোকে যদি ফিমেল ষ্টাফ নাৰ্ছত আপোনালোকে এপ্লাই কৰে, তেনেহ'লে আপোনালোকে 35 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে পোষ্ট ৱাইজ আপোনালোকে ইয়াত বয়স দেখিবলৈ পাব। তো ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত পোষ্ট ৱাইজ আপোনালোকে এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। তো আপোনালোকে যদি ইয়াত চাবলৈ যাওঁ, OBCৰ যদি আপোনালোকে হয়, তেনেহ'লে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। আৰু যদি আপোনালোকে ST/SC হয়, 5 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু PWD কেণ্ডিডেট হ'লে 10 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। আৰু ইয়াত পোষ্ট ৱাইজ বিভিন্ন কোৱালিফিকেশ্যন আপোনালোকে ইয়াত দিয়া আছে। আপোনালোকে যদি এজন চিম্পল মেট্ৰিক পাছ হয়, তেনেহ'লে আপোনালোকে এই পোষ্টবিলাকত এপ্লাই কৰিব পাৰিব। আপোনালোকে সকলো পোষ্টত এপ্লাই কৰিব নোৱাৰে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ইয়াত চাবলৈ গ'লে আপোনালোকে মাল্টিটাস্কিং চাব ষ্টাফৰ আপোনালোকে যদি এপ্লাই কৰে, তেনেহ'লে আপোনালোকে 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ আপোনালোকক এক্সপিৰিয়েঞ্চ নালাগে, কোনো ধৰণৰ আপোনালোকৰ চাৰ্টিফিকেট নালাগে। আৰু ইয়াত আপোনালোকে লেব এছিষ্টেণ্টত আপোনালোকৰ 10 পাছ, লগতে আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব। তো আপোনালোকে যদি এজন চিম্পল মেট্ৰিক পাছ কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে এই পদবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে ইয়াত বিভিন্ন পোষ্ট ৱাইজ আপোনালোকে কোৱালিফিকেশ্যন আপোনালোকে দেখিবলৈ পাব। এইবাৰ আহিলে এই পদবিলাকত আপোনালোকে যদি এপ্লাই কৰে, তেনেহ'লে আপোনালোকে ইয়াত কিছু এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। যদি আপোনালোকে এজন জেনেৰেল কেণ্ডিডেট বা EWS OBC কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে 1000 আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু ST/SC আৰু PWD কেণ্ডিডেট হ'লে আপোনালোকে 500 টকা এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। আৰু এপ্লিকেশ্যন ফিজসমূহ আপোনালোকে অনলাইনৰ জৰিয়তে আপোনালোকে দিব পাৰিব। আপোনালোকে UPI, ভিছা কাৰ্ড বা ATM কাৰ্ড, ক্ৰেডিট কাৰ্ড আপোনালোকে এইবিলাক কাৰ্ডেদি আপোনালোকে পে'মেণ্টসমূহ আপোনালোকে দিব পাৰিব। তো ফ্ৰেণ্ডছ, যদি আপোনালোকে ইয়াত চাবলৈ যাওঁ, ইয়াত যিটো এপ্লাই ষ্টাৰ্ট হৈছে, সেই এপ্লাইটো আপোনালোকৰ ইয়াত 22 মাৰ্চ তাৰিখৰ পৰা এই এপ্লাই ষ্টাৰ্ট হৈছে। আৰু লাষ্ট ডেট আছিল 13 এপ্ৰিল, কিন্তু ইয়াত এতিয়া আপোনালোকৰ লাষ্ট ডেটটো বঢ়াই দিয়া হৈছে। আপোনালোকে 7 মে'লৈ আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব।
তো ফ্ৰেণ্ডছ যদি আপোনালোকে এই পদবিলাকৰ প্ৰতি ইণ্টাৰেষ্ট হয় তেনেহ'লে আপোনালোকৰ যদি কোৱালিফিকেশ্যনবিলাক মিলে তেনেহ'লে আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো ফ্ৰেণ্ডছ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। তো ফ্ৰেণ্ডছ ধন্যবাদ। জয় আই অসম।